নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব বন্ধু বান্ধৱীসকল আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ বন্ধু বান্ধৱীসকল আজি মই ইণ্ডিয়ান বেংকৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে বিজ্ঞাপনটো দেখা পাইছে ইয়াতে এপ্ৰেন্টিছ পদৰ কাৰণে বিজ্ঞাপন আহিছে এটো দেখিছে আপোনালোকে এংগেজমেন্ট অফ এপ্ৰেন্টিছ আন্ডাৰ এক্ট এপ্ৰেন্টিছ এক্ট 1961 ফৰ FY 2024-25 এটো নিশ্চয় আপোনালোকে দেখা পাইছে এতিয়া আমি আহো ইয়াতে মুঠ পদ কিমান আছে ইয়াতে আপোনালোকে টোটাল ভ্যাকেন্সি দেখা পাইছে এটো 1500 টোটাল 1500 ভ্যাকেন্সি পদৰ কাৰণে বিজ্ঞাপন আহিছে এই ভ্যাকেন্সি খিনিৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব যেহেতু অনলাইনত আপোনালোকে আবেদন কৰিব লাগিব ইয়াৰ কাৰণে আপোনালোকে এটা অনলাইন পেমেন্টও কৰিব লাগিব আৰু আপোনালোকৰ ডকুমেন্ট আপলোড দিব লাগিব এই গুটি প্ৰক্ৰিয়াখিনি মই আপোনালোকক আজি জনাই দিম বুলি ভাবিছো গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে চাওক ইয়াতে অনলাইন আবেদনৰ তাৰিখটা দিয়া আছে 10 জুলাই 2024 পৰা অনলাইন আবেদন আৰম্ভ হৈছে এটো 31 জুলাই লৈকে চলিব এটো আপোনালোকে ডেটটো ইয়াতে দেখা পাইছে এটো হৈছে ইয়াৰ পিছত আমি আহো আমাৰ অসমৰ কাৰণে ইয়াত পদ কিমান আছে যেহেতু এটো এটা ইণ্ডিয়ান বেংক গতিকে এটো প্ৰাইভেট সেক্টৰৰ এটা বেংক হয় গতিকে ইয়াতে পদসমূহ অল ইণ্ডিয়া বেসিস হয় গতিকে আমাৰ ইয়াৰ অসমতো কিছুমান পদ আছে মই অসমৰ পদকেইটাৰ বিষয়ে আমি আলোচনা কৰিম ইয়াতে অসমৰ কাৰণে টোটাল ভ্যাকেন্সি আপোনালোকে দেখিছে এটো 29টা টোটাল অসমৰ কাৰণে ভ্যাকেন্সি দিয়া হৈছে ইয়াৰে এসসি কাৰণে দিয়া হৈছে 2টা পদ এসটি কাৰণে দিয়া হৈছে 3টা পদ ওবিসি কাৰণে দিয়া হৈছে 7টা পদ EWS ৰ কাৰণে দিয়া হৈছে 2টা পদ আৰু আনৰিজাৰ্ভত দিয়া হৈছে 15টা পদ এইকেইটা পদ আছে আপোনালোকে নিশ্চয় দেখা পালে টোটাল 29 ভ্যাকেন্সি অসমত আছে এতিয়া আমাৰ এইখিনি অসমৰ কোন কোন ডিস্ট্ৰিক্টত হ'ব এইখিনি মই আপোনালোকক কৈ আছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক তেতিয়া আপোনালোকে সকলোখিনি কথা জানিব পাৰিব এতিয়া আমি আহো ইয়াৰ আৰু এসেনশিয়াল বস্তু কি কি আছে মই চাও টোটাল অল ইণ্ডিয়াত আপোনালোকৰ ইয়াৰ পদ হৈছে 1500 এটো আপোনালোকে গম পালে ইয়াৰে এসসি কাৰণে দিয়া হৈছে 255টা এসটি কাৰণে 77 ওবিসিৰ কাৰণে 351 আৰু EWS ৰ কাৰণে 137টা আৰু টোটাল ইয়াতে আনৰিজাৰ্ভৰ কাৰণে যেটো পদ দিছে 680টা আনৰিজাৰ্ভৰ কাৰণে পদ দিয়া হৈছে এইখিনি পদ আপোনালোকে গুটেখিনি পদ গম পালে ইয়াৰ পিছত আমি আহো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আমি চাও এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকে চাওক প্ৰথম কথা আমি সিটিজেনশিপ নেশনালিটি বা সিটিজেনশিপ হ'ব লাগিব কোৰ সিটিজেনশিপ বা নেশনালিটি হ'ব লাগিব আমি এটো চাও ইয়াতে এক নম্বৰে দিয়া হৈছে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব নতুবা আপোনালোকে এ সাবজেক্ট অফ নেপাল হ'ব লাগিব বা এ সাবজেক্ট অফ ভুটান এই 4খন দেশৰ বাসিন্দা হলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকে এটো নিশ্চয় বুজি পালে ইয়াৰ পিছত আমি আহো ইয়াৰ যেটো আপোনালোকৰ এলিজিবিলিটিৰ এডুকেশন আৰু এজ এতিয়া আমি এডুকেশন আৰু এজৰ ওপৰত আলোচনা কৰিম এডুকেশন আৰু এজটো আপোনালোকৰ 1 জুলাই 2024 লৈকে আপোনালোকৰ কমপ্লিট হ'ব লাগিব কি কমপ্লিট হ'ব লাগিব আমি হেতু চাও এজে হওক বা আপোনাৰ এডুকেশন কোৱালিফিকেশনৰে হওক এজটো আমি আহো এজত আপোনালোকে চাব এজটো 20 পৰা 28 ইয়াৰ্স লৈকে হ'ব লাগিব কেতিয়া লৈকে 1 জুলাই 2024 লৈকে এইখিনি বুজি পালে আৰু ইয়াতে আপোনালোকৰ এসসি এসটি ওবিসি PWD ক্যান্ডিডেটৰ কাৰণে ৰিলেক্সেশন থাকিব ৰিলেক্সেশনটো আমি আপোনালোকক জনাই দিম আৰু এডুকেশনাল কোৱালিফিকেশনটো ইয়াতে গ্ৰেজুৱেট ডিগ্ৰী লাগিব অৰ্থাৎ আপোনালোকৰ সায়েন্সে হওক বা কমাৰ্চ হওক বা আৰ্টছ হওক ইয়াতে উল্লেখ কৰা নাই আপোনালোকৰ
মুঠতে গ্ৰেজুৱেশ্যন হ'ব লাগিব এনি ডিচিপ্লিনত গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এইটো কথা বুজি পালে আপোনালোকে নেক্সট এতিয়া আমি আহোঁ এজৰ ৰিলেক্সেশ্যন এজ ৰিলেক্সেশ্যন আমাৰ আহিব যিসকল শিডিউল কাষ্ট বা শিডিউল টাইপ কেণ্ডিডেট তেওঁলোকে 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব যিসকল আদাৰ বেকৱাৰ্ড ক্লাছৰ হয় তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন পাব আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব এইখিনি ৰিলেক্সেশ্যন আছে আৰু এইটো পাৰ্চন এফেক্টেড বাই 1984 ৰিঅটছৰ যদি হয় তেনেহ'লে 5 years ৰিলেক্সেশ্যন ইয়াতে পাব এইখিনি ৰিলেক্সেশ্যনৰ কথা এইখিনি আপোনালোকে বুজি পালে নিশ্চয় ইয়াৰ পিছত আমি আহোঁ আৰু ইম্পৰ্টেণ্ট কি জানিবলগীয়া আছে মই এইকেইটাৰ বিষয়ে আপোনালোকক মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা দেখাই দিছোঁ আপোনালোকে ইম্পৰ্টেণ্ট পইণ্টকেইটাহে চাই যাব ইয়াত আহিছে নেক্সট সিলেকশ্যন প্ৰচেছ এণ্ড আদাৰ কণ্ডিশ্যন ইয়াতে সিলেকশ্যন প্ৰচেছ আছে আপোনালোকৰ ইয়াতে সিলেকশ্যন প্ৰচেছটো কেনেধৰণে হ'ব বা আদাৰ কিবা কণ্ডিশ্যন কি আছে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো জানিব লাগিব প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াৰ ইণ্ডিয়ান বেংকৰ যিটো অফিচিয়েল ৱেবছাইটত যাব লাগিব তাতে গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পাছতহে আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব আৰু ফিজ পেমেণ্ট কি প্ৰচেছ আছে এইখিনি বাইখিনি কৰিব লাগিব প্ৰথম আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰিব তাৰ পাছত ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হোৱাৰ পিছতে আপোনালোকৰ আহিব সিলেকশ্যন প্ৰচেছত আপোনালোকৰ কেনেধৰণে সিলেকশ্যন হ'ব সিলেকশ্যন প্ৰচেছটোত আপোনালোকৰ নাম্বাৰ 1 আহিব ৰিটেন এক্সাম এইটো ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টৰ কাৰণে আপোনালোকৰ ইয়াতে টোটেল 100 মাৰ্কছৰ 100 কুৱেশ্যন সময় হ'ব 60 মিনিট অৰ্থাৎ 1 ঘণ্টাত আপোনালোকৰ 100 কুৱেশ্যনৰ 100 মাৰ্কছৰ আপোনালোকে এক্সাম দিব লাগিব ইয়াতে ছাবজেক্টকেইটা দি দিছে আপোনালোকৰ প্ৰথমটো হৈছে কম্পিউটাৰ নলেজৰ ওপৰত আহিব 25 কুৱেশ্যন 25 মাৰ্কছ এইটো 15 মিনিটছৰ কাৰণে নেক্সট আহিব জেনেৰেল ইংলিছ 25 কুৱেশ্যন 25 মাৰ্ক 15 মিনিটছ আৰু কোৱান্টিটিভ এটিটিউডৰ আহিব 25 মাৰ্ক আৰু 25 কুৱেশ্যন আৰু 15 মিনিটছ জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত থাকিব আপোনালোকৰ 25 কুৱেশ্যন 25 মাৰ্ক আৰু 15 মিনিটছ টোটেল আপোনালোকৰ 60 মিনিটত হ'ব 100 কুৱেশ্যন 100 মাৰ্কছ এইটো ৰিটেন এক্সাম হ'ব ইয়াৰ পিছত আপোনালোকৰ ৰিটেন এক্সাম হোৱাৰ পিছত নেক্সট আমাৰ যিটো আহিব আপোনালোকৰ যেতিয়া জবটো হ'ব জবটো হোৱাৰ পিছত আপোনালোকৰ পিৰিয়ড অফ ট্ৰেইনিং এংগেজমেণ্ট আপোনালোক কি কৰিব 12 মাহৰ কাৰণে ট্ৰেইনিং এংগেজমেণ্ট ৰাখিব 12 মাহৰ কাৰণে ট্ৰেইনিং এংগেজমেণ্ট ৰাখিব ইয়াত আপোনালোকৰ যিটো ট্ৰেইনিং টাইমত যিটো আপোনালোকক পে'মেণ্ট দিব এই পে'মেণ্টটো দি আছে আৰ্বান ব্ৰাঞ্চত যদি হয় মেট্ৰ' বা আৰ্বান ব্ৰাঞ্চত হ'লে 15,000 টকাকৈ দৰমহা দিয়া হ'ব ৰুৰেল বা ছেমি আৰ্বান ব্ৰাঞ্চত যদি আপোনালোকৰ হয় তেনেহ'লে 12,000 টকাকৈ এইটো আপোনালোকক চেলাৰীটো দিব এইটো ট্ৰেইনিং পিৰিয়ডত এইটো আপোনালোকে বুজিলে নেক্সট আপোনালোকৰ আহিলে এপ্লিকেশ্যন ফিজ যিহেতু আমি এই পদকেইটাৰ কাৰণে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব গতিকে কিমাননো দিব লাগিব আমি সেইকেইটাৰ বিষয়ে জানি লওঁ এপ্লিকেশ্যন ফিজৰ বিষয়ে আমি চালে যিসকল জেনেৰেল OBC বা EWS কেণ্ডিডেট আছে তেওঁলোকে এপ্লিকেশ্যন ফিজটো 500 টকা পে'মেণ্ট কৰিব লাগিব আৰু যিসকল SC বা ST বা PWBD কেণ্ডিডেট আছে তেওঁলোকে এই পদৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে এইটো আপোনালোকে নিশ্চয় বুজি পালে ইয়াৰ পিছত আমি আৰু আহোঁ ইম্পৰ্টেণ্ট পইণ্ট কি আছে আমি চাওঁ এতিয়া আহিলে হাউ টু এপ্লাই আপোনালোকে এই পদৰ কাৰণে কেনেধৰণে এপ্লাই কৰিব মই প্ৰথমে ক'লোঁ প্ৰথম আপোনালোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আপোনালোকে পে'মেণ্টটো কৰিব লাগিব যিসকল কেণ্ডিডেট OBC বা জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে 500 টকা বাকী SC ST PWD কেণ্ডিডেটসকলে পে'মেণ্ট কৰিব নালাগে তাৰপিছতে আপোনালোকে ফটোগ্ৰাফ ছিগনেচাৰ আপোনালোকৰ লেফ্ট হাৰ্ম ইমপ্ৰেছ আপোনালোকৰ এণ্ড বা ৰিটেন ডিক্লেৰেশ্যন স্কেন কপি আপলোড আপোনালোকে এইখিনি কৰিব লাগিব আপোনালোকৰ কিমান তাৰিখৰ ভিতৰত 10 জুলাই 2024 পৰা 31 জুলাই 2024 ভিতৰত আপোনালোকে এইখিনি কাম কৰিব লাগিব এইখিনি নিশ্চয় আপোনালোকে বুজি পালে ইয়াৰ পিছত আপোনালোকক আৰু এটা বস্তু মই কৈ দিছোঁ ইয়াতে আপোনালোকৰ ফটো আৰু ছিগনেচাৰটো কি কৰিব লাগিব বুলি কৈছে
আপোনালোকে যিখন ফৰ্ম আহিব ফৰ্মত এনেক্সাৰ 2 যিখন ফৰ্ম পাব সেই ফৰ্মখনত আপোনালোকে আপলোড দিব লাগিব গতিকে এইটো স্কেন কৰি আপোনালোকে ৰাখিব লাগিব আৰু আপোনালোকৰ যিটো সিগনেচাৰ দিব সিগনেচাৰটো কেপিটেল লেটাৰত নকৰিব তেতিয়া একসেপ্টেড নহব কেপিটেল লেটাৰ নহব এটো স্মল লেটাৰত আপোনালোকে কৰিব লাগিব এইটো কথা আপোনালোকে জানিলে ইয়াৰ পিছত আমি চাওঁ ফিজৰ কথাটো আহিলে ফিজৰ কথাটো আপোনালোকে নিশ্চয় গম পালেই মই অলৰেডি আগত কৈয়ে দিছো যে এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট সকলে ফিজ দিব নালাগে আৰু যিসকল আদাৰ ক্যান্ডিডেট আছে তেওঁলোকে এটো ফিজ পেমেন্ট কৰিব লাগিব ফিজটো 10 জুলাইৰ পৰা আপোনালোকে 31 জুলাইৰ ভিতৰত পেমেন্ট কৰিব লাগিব এটো আহি গল ইয়াৰ পিছত আৰু আপোনালোকৰ ইম্পৰ্টেন্ট কি আছে মই চাই বিজ্ঞাপনটো চাই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰি আছো আৰু আপোনালোকৰ এইটো আহিছে এক্সামিনেশন সেন্টাৰ টেষ্ট এইটো আপোনালোকৰ ইম্পৰ্টেন্ট বস্তু যেহেতু আমাৰ অসমৰ ক্যান্ডিডেট সকলে বাচ্চা আছে যে আমাৰ এক্সামিনেশন সেন্টাৰটো ক'ত হ'ব এইটো সক আসামৰ কাৰণে মই আপোনালোক আছো গুৱাহাটী ডিব্ৰুগড় যোৰহাট তেজপুৰ আৰু শিলচৰ আমাৰ অসমৰ গুটেকিটা মেইন ডিস্ট্ৰিক্টতে আছে যাতে সকলো অসমৰ সকলো ল'ৰা-ছোৱালীয়ে দিবৰ কাৰণে সুবিধা হয় হেতু কাৰণে গুৱাহাটীত দিছে ডিব্ৰুগড় দিছে যোৰহাট তেজপুৰ শিলচৰ সকলো ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালীয়ে ভাল ধৰণে দিবৰ কাৰণে এক্সামিনেশন সেন্টাৰ গিটা দিছে টোটাল 5টা এক্সামিনেশন সেন্টাৰ আছে আপোনালোকে এইগিটা সেন্টাৰত এপ্লাই কৰিব পাৰিব এক্সামিনেশন সেন্টাৰ গিটা আপোনালোকে জানিলে ইয়াৰ পিছত আমি চাওঁ আৰু ইম্পৰ্টেন্ট কি আছে ইয়াৰ পিছত এতিয়া আমি আহো মেইন ইম্পৰ্টেন্ট পইণ্টটোলে আমাৰ যেহেতু অসমত পদ আছিল আপোনালোকে জানে যে 29টা পদ আছিল এটা কোন কোন ডিস্ট্ৰিক্টত এই পদসমূহ আছে আমি অসমৰ এই পদকেইটা চালম প্ৰথম আছে বৰপেটা বিশ্বনাথত আছে বঙাইগাঁও আছে কাছাৰ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা গোলাঘাট হাইলাকান্দি এই কিখন ডিস্ট্ৰিক্টতে টোটাল 29টা পদ খালি হৈ আছে এই পদকেইটা আপোনালোকে নিশ্চয় গোটেইটা পদ বুজি পালে এইকেইটা গোটেইকেইটা পদ আপোনালোকে চাই ল'ব কোন কোন ডিস্ট্ৰিক্টত আছে মই আপোনালোকৰ ডিটেইলছ দেখাই দিছো মই কৈ দিওঁতে হয়তো অলপ খৰধৰকে ক'বলগীয়া হৈছে ভিডিওটো দীঘল হয় কাৰণে গতিকে আপোনালোকে বিজ্ঞাপনটো ডিটেইলছ চাই ল'ব বিজ্ঞাপনটো আপোনালোকে ইণ্ডিয়ান বেংকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে পাই যাব এইখিনি কথা আছিল আৰু বিশেষ ইয়াত জানিবলগীয়া নাই মই যিমানখিনি ইম্পৰ্টেন্ট পইণ্ট আছিল গোটেইখিনি দেখাই দিছো আপোনালোকে নিশ্চয় বুজি পালে আৰু যদি আপোনালোকৰ বুজাত কিবা অসুবিধা হয় তেনেহলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ